মই মোৰ ছোৱালীৰ কাৰণে মই ফ্লেট বিচাৰি আছিলোঁ। অৱশ্যে ক'তো যোৱা নাই, কিন্তু এই ফ্লেটটোৰ খবৰ পালোঁ এইটো যে গ'লোঁ, গৈ চালোঁ। প্ৰথমতে ভাল লাগিল জেগাখিনিৰ কাৰণে, ঠাইখিনিৰ কাৰণে ভাল লাগিল, নিজৰ নিস্তব্ধ। আৰু আন এটা ভাল লাগিল কি তাত এটাই ফ্লেট। মই দেখিছোঁ বেলেগ বেলেগ জেগাত দুই তিনিটা চাৰিটা ফ্লেট থাকে, তেনেকৈ মোৰ পচন্দ নহয়। কিন্তু বিশেষ কৰি যিটো এনভাইৰনমেণ্টটো মোৰ খুব ভাল লাগিল। আৰু সন্মুখত যিটো নামঘৰ, তেওঁলোকে বোলে তাত এইটো নতুনকৈ বনোৱাত সহায় কৰি দিছে, সেইটো দেখি খুব ভাল লাগিল। আৰু তাত যি কেয়াৰটেকাৰ বুলিয়ে কওঁ, আমাৰ ওচৰৰ গাঁৱৰে ভাস্কৰৰ কথাবিলাক ভাল লাগিল। ভাস্কৰে একচুৱেলি জানে, ভাস্কৰে মানুহক কেনেকৈ সন্তুষ্ট কৰিব লাগে সেইখিনি ভালদৰে জানে, কথা বতৰা ক'ব জানে, কথাত কোনো অসুবিধাও নাপায়। 2-3বাৰ ফোন কৰি কিবা সুধিলেও ভাস্কৰে সদায় এটেণ্ড কৰে, মানে আমনি নাপায়। গতিকে সেই হিচাপে আৰু ক'তো চোৱা নহ'ল আৰু ফ্লেট। এই গৈ পেলাই ভাস্কৰে দেখুৱাই দিলে, 5 ফ্ল'ৰৰ ফ্লেট এটা দেখুৱাই দিলে, হ'ব আৰু এইটোকে ঠিক কৰি পেলালোঁ। আৰু বেছি চালে আৰু অসুবিধাই হয়। গতিকে সেই ফ্লেটটোৱে ল'লোঁ। আৰু আজি আহি পেলাইও আমাৰ বিধায়কক লগ কৰিলোঁ। তেওঁ ভাল লাগিল। মই এজেণ্ট মানুহ বুলি ভাবিছিলোঁ, খুব বেছি এজেণ্ট নহয়। গতিকে তেওঁৰ কথাও ভাল লাগিল। আপুনি মিছেছ কিজানি হয়নে? মিছেছকো লগ পালোঁ, ঘৰকো ইয়াতে লগ পালোঁ। ফ্লেটটো চাবৰ কাৰণে আহিছিলোঁ। গতিকে ভালেই লাগিল। আৰু পৰিৱেশটো খুব ভাল, সঁচাকৈ ভাল, নিজৰ নিস্তব্ধ পৰিৱেশ। মই যিটো বিচাৰোঁ সেইটো পাইছোঁ। গতিকে ঠিক কৰি পেলালোঁ। এইখিনিয়ে, বিশেষ নাই। আৰু যদি কোনোবাই ইচ্ছা কৰে, ফ্লেট এতিয়াও খালী আছে, 2-4টা বনা হয়, ল'ব পাৰে কোনোবাই। কাৰণ ঠাইখিনি ভাল, ঠাইখিনি পচন্দৰ ঠাই। গুৱাহাটীত এনেকুৱা ঠাই পোৱা অলপ দিগদাৰী। বিশেষ নাই, এইখিনি ক'লোঁ।